অশান্ত মণিপুৰত ভাৰতীয় সেনাৰ ফ্লেগ মাৰ্চ শনিবাৰৰ পৰা ৰাজধানী ইম্ফলৰ লগতে বিভিন্ন অঞ্চল উত্তপ্ত হৈ পৰাৰ পিছতে আজি ফ্লেগ মাৰ্চ কৰে সেনাই মণিপুৰৰ জিৰিবামৰ পৰা অপহৰণ হোৱা শিশু আৰু মহিলাৰ ৬টা মৃতদেহ নদীত উদ্ধাৰ কৰাৰ পিছতে পুনৰ ভয়াৱহভাৱে উত্তেজনাপূৰ্ণ হৈ পৰে মণিপুৰ ইতিমধ্যে পৰিস্থিতি উত্তপ্ত কৰি তোলা বহু কেইজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে মণিপুৰৰ ভয়াৱহ পৰিস্থিতিৰ পিছতে আজি ফ্লেগ মাৰ্চ কৰে ভাৰতীয় সেনাই মণিপুৰ চৰকাৰৰ সমৰ্থন প্ৰত্যাহাৰ এনপিপিৰ মণিপুৰৰ শেহতীয়া পৰিস্থিতিত মুখ্যমন্ত্ৰী এন বীৰেন সিং সম্পূৰ্ণ বিফল হোৱা বুলি পত্ৰ লিখি সমৰ্থন প্ৰত্যাহাৰ কৰিছে সংকট সমাধানত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি সমৰ্থন প্ৰত্যাহাৰ কৰে আমি পুনৰ জনাইছো এই মুহূৰ্তৰ এটা শেহতীয়া খবৰ ইফালে ভাৰতীয় সেনাই ফ্লেগ মাৰ্চ কৰিছে শনিবাৰৰ পৰা ৰাজধানী ইম্ফলৰ লগতে বিভিন্ন অঞ্চল উত্তপ্ত হৈ পৰাৰ পিছতে আজি ফ্লেগ মাৰ্চ কৰে সেনাই মণিপুৰৰ জিৰিবামৰ পৰা অপহৰণ হোৱা শিশু মহিলাৰ ৬টা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এই পৰিস্থিতি ইফালে মণিপুৰ চৰকাৰলৈ সমৰ্থন প্ৰত্যাহাৰ কৰিছে এনপিপিয়ে মণিপুৰৰ শেহতীয়া পৰিস্থিতিত মুখ্যমন্ত্ৰী এন বীৰেন সিং সম্পূৰ্ণৰূপে বিফল হোৱা বুলি পত্ৰ লিখি সমৰ্থন প্ৰত্যাহাৰ কৰিছে সংকটজনক অৱস্থাত সংকট সমাধানত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি সমৰ্থন প্ৰত্যাহাৰ কৰিছে এনপিপিয়ে মণিপুৰৰ জিৰিবামৰ পৰা অপহৰণ হোৱা শিশু আৰু মহিলাৰ ৬টা মৃতদেহ নদীত উদ্ধাৰ হোৱাৰ পিছতে পুনৰ ভয়াৱহ উত্তেজনাপূৰ্ণ হৈ পৰে মণিপুৰ ৰাজধানী ইম্ফল ঘেৰাও প্ৰতিবাদকাৰী মন্ত্ৰী বিধায়কৰ বাসগৃহ জ্বলাই উত্তাল প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ শূন্যলৈ গুলী চলোৱাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে হাৰি যোৱা নাই মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ব্যক্তিগত বাসগৃহ প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে কেইবাগৰাকীও মন্ত্ৰী বিধায়কৰ বাসগৃহত প্ৰৱেশ কৰি প্ৰতিবাদকাৰীয়ে কৰে অগ্নিসংযোগ ৰাজধানী ইম্ফলৰ চৌদিশে বিৰাজ কৰিছে এতিয়া কেৱল তীব্ৰ উত্তেজনা প্ৰতিবাদকাৰীৰ আক্ৰমণত বিধ্বস্ত ৰাজধানী ইম্ফল ইফালে এই প্ৰতিবাদৰ পিছতে ২৩জনকৈ প্ৰতিবাদকাৰীক আটক আৰক্ষী অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে বিদ্যালয় মহাবিদ্যালয়সমূহ